সভাৰ উপদেষ্টা মহোদয়া শ্ৰীযুতা নীলিমা বৰা বাইদেউ শাস্ত্ৰই কৈ থৈছে যি ঘৰত নাৰীক সন্মান কৰা হয় আদৰ কৰা হয় সেই ঘৰে হৈ পৰে উন্নাসম তেন্তে কিয় নাৰী সমাজক এটা সময়ত কঠোৰ সমাজতন্ত্ৰই অন্ধকাৰত পুতি থৈছিল কালৰ পিছত কাললৈ ২৭,০০০ বৰ্ষৰ পূৰ্বে চাৰিবেদৰ সৃষ্টি হোৱা বছৰৰ পূৰ্বে আদিকালত এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য পৰ্বতে কন্দৰে হাবিয়ে জংঘলে হাবাথুৰি খাই অৱশেষত কঠোৰ তপস্যাত নিমগ্ন ঋষিমুনি তপস্বীসকলৰ ভিতৰত সৰ্বপ্ৰথমে সৃষ্টিকাৰ ঈশ্বৰ তত্ত্বৰ অনুধাৱন কৰিছিল এগৰাকী তপস্বীয়েতো এগৰাকী নাৰীয়ে যাক শাস্ত্ৰই ক'লে কৃত ধৰ্মা তপস্বী লিখি এৰা নাৰী চাৰিবেদৰ চোতাকাৰ হোৱা স্বত্তেও ঋষিতুল্য গাৰ্গী শাস্ত্ৰজ্ঞ ধৰ্মতৰ্ক বিচাৰকৰ আসন ল'ব পৰা তত্ত্বদৰ্শী বিচক্ষণা সৰস্বতীৰ দৰে নাৰী চলা স্বত্তেও সৰ্বগুণী নাৰীগণ কুসংস্কাৰৰ নিষ্পেষণত লুকাই থাকিবলগীয়া হ'ল কিয় বিশ্বৰ নাৰীসকলৰ প্ৰতি এই অভিযান হ'ল কিয় পূৰ্ণ কৰা হ'ল নাৰী আধ্যাত্মিক বৌদ্ধিক আৰু পৰমাৰ্থিক মৰ্যাদা যেতিয়াই পৃথিৱীত অন্যায় অবিচাৰ উৎপীড়নে উত্তলিমাকাৰ কৰে তেতিয়াই উদ্ধাৰৰ বাবে অৱতাৰ হয় ভগৱানৰ জন্ম পাই একোজন মহান অৱতাৰী ব্যক্তিৰ সেই ব্যক্তিৰ অন্তৰ্গৰ্ভত ভগৱান ঈশ্বৰে নিজেই স্থিতি লৈ নিৰ্দেশ দি যান পোহৰৰ বাটত একোগৰাকী বিলুপ্তি দুঃসাহসী নাৰীৰে সংসাৰ ৰূপত নাৰী শক্তি যে অৱসান মই নাৰী মই পুতন্তৰাত্মাৰ সৰ্বশক্তিৰে জ্ঞান উপলব্ধিৰে মই সৰ্বকৰ্তা সৰ্বদাতা সত্যসন্ধ সত্যান্বেষী পোহৰ সন্ধানী মই দংশু অমানিশাৰ ভ্ৰষ্টাচাৰ বিনাশ কৰোঁ সৰ্বহাৰা সৰ্বশ্ৰান্তা সৰ্বগুণী নাৰীৰ সৰ্বযন্ত্ৰণা যুগে যুগে আহোঁ মই সৃষ্টিৰ অন্তৰালত পৰম সত্তা ধাৰণ কৰি মহাসৃষ্টিৰ বাবে মই নৱ নৱ আদিত্যা মই কাল সংসাৰত স্থিতা মই ঈশ্বৰ প্ৰেৰিতা নাৰী শক্তিয়ে উদ্ধাৰ কৰিব নিষ্পেষিতা নাৰী সমাজক উদ্ভাসিত হৈ উঠিল নিজৰ অৰ্হতাৰে কোনো নাৰী বৃন্দ ক্ষণ কৰে সময় বাগৰে পল পলকৈ পাৰ হৈ গ'ল শতিকা 19 শতিকাত পাতলি মেলা অসমীয়া ভাষা সাহিত্যই পাহ মেলিলে 20 শতিকাৰ শেষ অৰ্থত বিদ্যায়তনিক জগতৰ উত্তৰণে অসমীয়া ভাষাৰ জননীৰ বাবে লৈ আহি আশাৰ প্ৰতিশ্ৰুতি নাৰীসকলেও বিজ্ঞান সাহিত্য প্ৰযুক্তিবিদ্যা তথা
সামাজিক আৰ্থ-সামাজিক ৰাজনৈতিক সৰ্বদিশতে আয়ত্ত কৰিলে স্বপ্ৰতিভা। পুৰুষ সমাজৰ সমদক্ষতাৰে ধাবিত হ'ল অগ্ৰগতি। তথাপি যেন কোনোবাখিনি পিছ পৰি ৰ'ল নাৰী। সাহিত্য সাংস্কৃতিক জগতখনত নাৰীৰ স্থান হৈ পৰিল নগণ্য। আকৌ যেন উদ্ভৱ হ'ল ঈশ্বৰ প্ৰদত্ত সৰ্ববোধেশ্বৰী মাৰ্গদৰ্শিতা এক অনন্য নাৰী। আগবাঢ়ি আহিল সাহিত্যৰ অনুপম সুন্দৰ পথাৰখনি সঞ্জীৱিত কৰিবলৈ নাৰীৰ অস্তিত্ব। মৰ্মে মৰ্মে উপলব্ধি কৰি 1932 চনত জন্মগ্ৰহণ কৰা এইগৰাকী 40 বছৰীয়া নাৰীয়ে লৈ পেলালে অভিনৱ শিক্ষা। 1974 চনৰ 2 নৱেম্বৰ তাৰিখে বিদ্যুৎ আহি দুঃসাহসিনী নাৰীগৰাকীয়ে গঢ়ি তুলিলে কেৱল নাৰীৰ বাবে এক মছজিদ, যিখন এটা আশাৰ বীজ। অংগীকাৰ কৰিছিল বৌদ্ধিক জগতখনত সাহিত্য সৃষ্টিৰে ক্ষেত্ৰখনত তৃণমূলৰ পৰা নিৰক্ষৰ, অশিক্ষিতা, ৰোৱনী, দাৱনী, নিঃসহায়া সকলো নাৰীক আনি হাতত কলম তুলি দি গঢ়ি তুলিব বৌদ্ধিক সাহিত্য সৃষ্টিৰ গৰিমাৰে উপযোগী। তাৰোপৰি কোনো গুণে কম নোহোৱা নাৰীয়ে ঠাই কৰিব এই ক্ষেত্ৰত। এই বৌদ্ধিক ক্ষেত্ৰখনৰ নামেই হ'ল সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু ঐতিহ্যবাহী জ্ঞান বিজয়ী এই নাৰীগৰাকীয়ে হ'ল পদ্মশ্ৰী উপাধিভূষিতা সংগীত বিশাৰদ গৱেষক শিক্ষাবিদ ডক্টৰ শীলা বৰঠাকুৰ। লেখিকা সমাৰোহ তেওঁৰ প্ৰেমৰ কন্যা, লেখিকা সমাৰোহ তেওঁৰ প্ৰাণৰ কন্যা। সমাৰোহৰ মজিয়াত থিয় হৈ তেওঁৰ প্ৰাণে উদাত্ত কণ্ঠে ক'লে, বিশালতাৰে বিস্তৃত হৈ পৰা এই অনুষ্ঠানটি সুসংগতভাৱে পৰিচালিত কৰিবলৈ জিলাই জিলাই
তাৰে পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠা কৰা